হ্যাঁ দোস্ত, আপোনালোকে মিষ্টাৰ বিষ্টৰ কথাটো হয়তো নাম শুনাই পাইছে। হ'লে ইউটিউবত হওক, নহ'লে ফেচবুকত, নহ'লে ইনষ্টাগ্ৰামত, নহ'লে য'ত মানে ছ'চিয়েল প্লেটফৰ্ম আছে চবতে আপোনালোকে শুনা পাইছে মিষ্টাৰ বিষ্টৰ কথা। হয়, আৰু এই মিষ্টাৰ বিষ্ট আজি আমাৰ ভাৰতবৰ্ষত আহিছে। এজন ইমান ডাঙৰ ক্ৰিয়েটাৰ বুলি ক'ব লাগিব, ডাঙৰ ইউটিউবাৰ, আপোনালোকে ইউটিউবৰ গুগলত যদি চাৰ্চ কৰে আপোনালোকে দ্য মষ্ট ছাবস্ক্ৰাইবাৰ অন ইউটিউব চাব মিষ্টাৰ বিষ্টে ওলাব। ইমান পপুলাৰ এজন ইউটিউবাৰ। আপোনালোকৰ যদি ছাবস্ক্ৰাইবাৰ চাই 329 মিলিয়ন ছাবস্ক্ৰাইবাৰে আছে ইউটিউবত। আৰু এটা দুটা চেনেল নহয়, কেইবাটাও চেনেল আছে মানে মিষ্টাৰ বিষ্টৰ। আপোনালোকৰ মানে বাহা ট্ৰেনজেকশ্যন কৰি পেলাই কেইবাটাও চেনেল আছে মানে ভিডিঅ' আপলোড কৰে। কিমান পইচা আপোনালোকে ভাবিব নোৱাৰিব, ইমান পইচা ইনকাম কৰে না, আপোনালোকে হয়তো কল্পনাই কৰিব নোৱাৰিব ইমান পইচা। আৰু এই মিষ্টাৰ বিষ্ট আজি আমাৰ ভাৰতবৰ্ষত আহিছে, মানে ইমান মানুহ আনন্দিত হৈছে না, মানে কি ক'ম আৰু। মই যে তাতে থাকিলে হয়, মোৰো এটা সপোন, চবৰে এটা সপোন আছে যে মিষ্টাৰ বিষ্টৰ লগত মই এবাৰ লগ কৰিব পাৰিলে হয়, পইচা দিলে হয়। হয় মানে মিষ্টাৰ বিষ্টৰ আজি আমাৰ এই মিষ্টাৰ বিষ্টৰ বিষয়ে আপোনাক ক'বলৈ গৈ আছোঁ। মানে এনেকুৱা এজন ডাঙৰ ক্ৰিয়েটাৰ আমাৰ ইউটিউব জগতত, মানে পপুলাৰ, মানে কি ক'ম, মানে হায়েষ্ট যাৰ ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰ আছে ন, সেয়াই হৈছে মিষ্টাৰ বিষ্ট। তো আজি মই মিষ্টাৰ বিষ্টৰ বিষয়ে আপোনাক ক'বলৈ গৈছোঁ, কেনেকৈ আহিল ভাৰতবৰ্ষত, কোনে আনিলে, কি কথা। তো বলক ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। হয়, আপোনালোকে হয়তো কেইদিনমান আগত গমেই পাইছে যে কেৰিমিনিটে কোটি মানে আমাৰ ইণ্ডিয়াত যিমান ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰ আছে, ইউটিউবাৰ আছে, চবকে মাতি নি পেলাই এটা কোলেবৰেশ্যন দিছিল, আৰু তাতে মিষ্টাৰ বিষ্ট আহিছিল। আৰু তাৰ লগতে এই এদিন আগত মানে মিষ্টাৰ বিষ্ট আকৌ আহিলে আমাৰ ভাৰতবৰ্ষত, আৰু মুম্বাইত আহিলে, আৰু ইমান এটা মানে হাংগামা মচাই দিলে না, চব মানুহ তাতে জমা হৈ গ'ল। আৰু মিষ্টাৰ বিষ্ট কেতিয়াবা আমি চাইছোঁ ৱাটাৰেৰে, নহ'লে কেতিয়াবা খোজকাঢ়ি, মানে এনেকুৱা মানে ঘূৰিছে আৰু চবৰ লগতে লগ কৰিছে। মানে কেৰিমিনিটি যদি আপোনালোকে ভাৰতবৰ্ষত যদি আপোনালোকে চাৰ্চ কৰে ইউটিউবত গৈ পেলাই, হু ইজ দ্য মষ্ট পপুলাৰ ইউটিউবাৰ অন দ্য ইণ্ডিয়া, তেতিয়া চাব কেৰিমিনিটি পাব। কেৰিমিনিটি ইমান ছাবস্ক্ৰাইবাৰ, আৰু কেৰিমিনিটি ইমান মানে ইউটিউব জগতত আপোনালোকে মানে কেৰিয়াৰ বনাব বিচাৰিলে, মানে ইউটিউবত আপোনালোকে যদি বনাব বিচাৰে, মিষ্টাৰ বিষ্টৰ নিচিনাতো নহ'ব পাৰে, এই কেৰিমিনিটিৰ নিচিনা নহ'ব পাৰে, তথাপিতো কিছুমান আগুৱাই যাব পাৰিব না। সেইখিনি মই আগৰ এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ধৈৰ্য আৰু আপোনালোকৰ মানে কষ্ট দুয়োটা কৰিব লাগিব। ধৈৰ্য আৰু কষ্টৰ সহায়ত মানে চবখিনি কৰিব পাৰে। কিন্তু মিষ্টাৰ বিষ্টৰ নিচিনা এজন ইউটিউবাৰ আমাৰ ভাৰতবৰ্ষত আহি গ'ল, তথাপি তাৰ কি আপোনাৰ কেৰিমিনিটি আনিলে, ইয়াতকৈ আৰু ডাঙৰ কথানো কি আছে। কিন্তু তাৰ মাজতে আজিকালি মানুহে ইউটিউবত ভিডিঅ' নোচোৱা হৈ গ'ল একদম। কিয় এইটো আপোনালোকে জানেনে? মানে মানুহে আজিকালি গম পাই গৈছে যে ভিডিঅ' চালে যে পইচা পায়, মানুহে সেইটো মানে গম পাই গৈছে যে ভিডিঅ' চাই মোৰ দ্বাৰাতে মই ভিডিঅ' চাম, তাৰ সি পইচা পাব, মানুহে এইটো ভাবে। একদম ভুল নাভাবিব আপোনালোকে যে ইউটিউবৰ পৰা কিন্তু ইমানো পইচা নাহে। আপোনালোকে যিটো ভাবি আছে যে ইউটিউবৰ পৰা আজি ইমান লাখ লাখ টকা ইউটিউবৰ পৰা কৈ থাকে জানা, এনেই কৈ থাকে, কিন্তু ইউটিউবৰ পৰা ইমানো পইচা নাই। আপোনালোকে যিমান ভাবি আছে না যে ইউটিউবৰ পৰা ইমান লাখ লাখ পইচা ইনকাম কৰে, ইমানো পইচা নাহে। কিন্তু একদম মানে মেক্সিমাম, মই এটি ইমান ভালকৈ ক'ব নোৱাৰোঁ, কিন্তু মই জনামতে ইউটিউবৰ পৰা কিন্তু ইমানো পইচা নাহে, একদম কমকৈ আহে।